সকলোকে নমস্কাৰ জনাই আজিও লৈ আহিছো আনদিনাৰ দৰে কিছুমান থলুৱা মাছৰ ৰেচিপি। আশা ৰাখিছো আপোনালোকে ভিডিওটো প্ৰথমবাৰ শেষলৈকে চাব। যদিহে চাই ভাল পায় প্লিজ লাইক কমেন্ট কৰিবলৈ নাপাহৰিব। মাগুৰ, গৰৈ, পুঠি, খলিহনা কেইটামান এয়া। আজি মই আনদিনাৰ দৰে নবনাও, বহুত বেলেগকৈ বনাম, লগতে মছলা যোগ কৰিম। আজি বেলেগ বেলেগ মছলা যোগ কৰিম। কি মছলা যোগ কৰি বনাম তাকেহে আপোনালোকক কেমেৰাত বন্দী কৰি এনে ধৰণে দেখুৱাব বিচাৰিছো। যদি আপোনালোকে সম্ভৱ হয় মাজে সময়ে এনে ধৰণে বনাই খাই চাব। যিহেতু ডাৱৰীয়া বতৰ এইকেইদিন, সেয়েহে এনে ধৰণে অলপ মছলা যোগ কৰি খাই ভালেই লাগে দিয়কচোন। বন্ধু বান্ধৱীসকল, মই আনদিনা খুব কম তেল মছলা ব্যৱহাৰ কৰি বনাওঁ। আজি বিভিন্ন ধৰণৰ মছলা গোটাই লৈছোঁ। কি মছলা গোটাই লৈছোঁ সকলোখিনি আপোনালোকক দেখুৱাম। আহক, মাছখিনি নিমখ হালধি দি সুন্দৰকৈ মেৰিনেট কৰি লৈছোঁ। এয়া ইতিমধ্যে মোৰ কোমোৰা কাটি হৈছে প্ৰায়। এয়া তেল গৰম হৈ গ'ল, কোমোৰাও কাটি ল'লোঁ, মাছখিনি গোটাই লৈছোঁ। মছলা এয়া চাওক, মেথি গুটি, জলকীয়া গুড়া, গোটা মছলা কিছুমান পিচি অকণমান মছলা লৈছোঁ। তাত আছে ধনিয়া গুটি, আপোনাৰ চফ গুটি, গোটা জিৰা, সকলোখিনি মিশ্ৰণ কৰি অলপ মছলা বনাই লৈছোঁ। লগতে মাছখিনি প্ৰথমতে ভাজি ল'ম। ইফালে ৰ'দটো দিছিলে, আকৌ বৰষুণ আহিলে। চাওক, মাছখিনি আজি দুটা ভাগত বনাম। কেনেধৰণে বনাম আপোনালোকক দেখুৱাম। মছলাও গোটেইখিনি ব্যৱহাৰ নকৰোঁ, কিন্তু ইয়াৰ 50% ব্যৱহাৰ কৰিম। আপোনালোকে চাই থাকক, শেষত জনাবলৈ নাপাহৰিব কেনেকুৱা লাগিলে। মাছখিনি ভাজি হৈ গ'ল, এতিয়া কোমোৰাখিনি ভাজিম। লগতে এয়া আদা, নহৰু, পিঁয়াজ, জলকীয়া সকলোখিনি তেলতে দি এয়া চাওক ভাজি আছোঁ মছলাখিনি। এতিয়া এয়া গোটা মছলা মিহি কৰি লোৱা, লগতে হালধি, নিমখ, ৰেড চিলি সকলোখিনি জোখমতে দিম। আজি মছলা ব্যৱহাৰ কৰিছোঁ, প্ৰথমতে কৈছিলোঁ যে সকলো গোটা মছলা, ধনিয়া, লগতে জিৰা, চফ গুটি, আজৱাইন আৰু অকণমান আছে আপোনাৰ পাঁচফোৰণ, মেথি গুটি মিক্স আছে। আৰু সকলোখিনি একেলগে গোটাই অকণমান কেৰাহীত গৰম কৰি মিক্সিৰ সহায়ত ধুনীয়াকৈ মিহি কৰি লৈছোঁ। লগতে এতিয়া মই মছলাখিনি প্ৰথমতে সুন্দৰকৈ বনাই লৈছোঁ। এয়া চাওক, মছলা ইতিমধ্যে বনি গ'ল। সকলোখিনি তেলতে ভাজি লৈছোঁ আৰু, কিন্তু অকণ পানী দি আছোঁ, সেয়া দেখুওৱা নহ'ল। ইফালে আকৌ আহিছে এজনে ৰুটি খোৱা কাষ্টমাৰ আহিছে, সেয়েহে এটা ৰুটিও ঘপককৈ বনাই দিছোঁ। মই আগতে আপোনালোকক কৈছিলোঁ যে মই 12মুখীয়া ৰেঞ্জ, সেয়েহে চবফালে কৰিব লাগে অলপ অলপ। আপোনালোকক দেখুৱাইছোঁ। আনফালে এয়া মই ৰুটিও বনাই আছোঁ। এয়া হোটেলৰ কিচেনহে হয়, এইডোখৰতে চাহ, পৰঠা এনেধৰণে বনোৱা হয়। আৰু ময়ো বনাই আছোঁ আনফালে এয়া চব্জি। আৰু লগতে ল'ৰা এটা আছে, সিও অকণমান সহায় কৰি দিছে। এয়া চব বৰষুণ দি আছে, সেয়েহে এনেধৰণে আজি স্পেচিয়েলকৈ মছলা যোগ কৰি বনাইছোঁ। আনকালে মই ইমান মছলা কেতিয়াও নাখাওঁ। চব্জিখিনি সুন্দৰকৈ সিজি উঠিলে এতিয়া মই গৰৈ মাছ, মাগুৰ মাছ এনেধৰণে আছিলে দেখিছিলে আপোনালোকে। মূৰখিনি সকলোখিনি ইয়াত মই যোগ কৰি দিছোঁ। গোটেই মাছখিনি ইয়াত যোগ নকৰোঁ, গৰৈ মাছখিনিয়ে যোগ কৰিছোঁ, লগতে মাগুৰ মাছকেইটা যোগ কৰিছোঁ। বাকী খুচুৰি মাছকেইটা থৈ দিছোঁ। এনেধৰণে বনালে খাবলৈ সঁচাকৈ বহুতেই টেষ্টি লাগে। কিছুমান আমাৰ গাঁৱলীয়া বোৱাৰীও নাজানে যে থলুৱা মাছবিলাক আমি কেনেধৰণে খালে সোৱাদ পাম, বেছি ভাল লাগিব, জুতি লগাই খাব পাৰিম। মই এনেধৰণে খাই ভাল পাওঁ, আৰু লগতে মোৰ লগতে আমাৰ পৰিয়ালে ভাল পায়। আৰু আপোনালোকৰ যদি এনেধৰণে বনাই কেতিয়াবা খাব বিচাৰে, সঁচাকৈয়ে ভাল লাগিব, খাই চাব। খাই শেষত মোক কমেণ্ট কৰিবলৈ নাপাহৰিব। শেষত মই মান ধনিয়া অলপ দি দিলোঁ, চাওকচোন গোন্ধটো ধুনীয়া লাগিব, খাবলৈ বহুত ভাল লাগিব। আমাৰ হোটেলত বা আমাৰ যিবিলাক আমাৰ ৰেচিপিবিলাকত বা খাদ্যবিলাকত আমি সকলোতে মান ধনিয়া ব্যৱহাৰ কৰোঁ।
মান ধনিয়া গোন্ধটো সঁচাকৈ খাবলৈ ভাল লগা লগতে অলপ পানীখিনি শুকুৱাই দিলোঁ খাবলৈ সঁচাকৈ কৈছোঁ বহুতেই সোৱাদ লগা হৈছিলে সেয়েহে আপোনালোকলৈ এনেধৰণে আগবঢ়ালোঁ যদিহে থলুৱা মাছৰ ৰেচিপিটো চাই আপোনালোকে ভাল পালে প্লিজ লাইক কমেণ্ট কৰিব আকৌ এবাৰ কৈছোঁ যিসকলে নতুনকৈ চাই আছে চেনেলটি ছাবস্ক্ৰাইব কৰিব কোমোৰাৰ সৈতে মাছৰ আঞ্জাখন ধুনীয়াকৈ হৈ উঠিছে কেনেধৰণে কি ব্যৱহাৰ কৰিলোঁ সকলোখিনি দেখুৱালোঁ যদিহে সম্ভৱ হয় এনেধৰণে আপোনালোকে খাব আৰু মোকো কমেণ্ট কৰি জনাব মোৰ ৰেচিপিটো কেনেকুৱা লাগিছে আনফালে এতিয়া মই আৰু ছোৱালীজনীয়ে ভাত খাবলৈ লৈছোঁ সকলোকে মোৰ চেনেলৰ তৰফৰ পৰা মৰম যাচিছোঁ আমি এতিয়া ভাত খাওঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনালোঁ